নমো নমঃ শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ সাংখ্য যোগ নামৰ দ্বিতীয় অধ্যায়ৰ পঞ্চষষ্ঠি সংখ্যক শ্লোকভাগী হৈছে এনে ধৰণৰ প্ৰসাদে সৰ্বদুঃখানাং হানিৰস্যোপজায়তে প্ৰসন্নাসেতসো হ্যাসু বুদ্ধিঃ পৰ্যবতিষ্ঠতে। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই স্থিতপ্ৰজ্ঞৰ লক্ষণ সম্পৰ্কে অৱতাৰণা কৰা প্ৰসংগত সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনে ধৰণৰ ভগৱানৰ চিন্তাত অথবা কৃষ্ণ ভাৱনা সম্পন্ন হয় যিজনে এনেদৰে প্ৰসন্ন মনেৰে আছে তেওঁৰ বাবে পাৰ্থিৱ জীৱনৰ তিনি প্ৰকাৰৰ দুখৰ পৰা ওৰ পৰে। যাৰ চিত্ত প্ৰসন্ন হৈছে তেওঁৰ বুদ্ধিয়ে অতি শীঘ্ৰে স্থিৰতা লাভ কৰে। শ্লোকভাগীৰ তাৎপৰ্যক্ৰমে এনেধৰণে উল্লেখ কৰিব পাৰি যিগৰাকী ব্যক্তিয়ে কৃষ্ণ ভাৱনা সম্পন্ন হয় অহৰহ কৃষ্ণতে নিমজ্জিত হয় নিজকে স্থিৰ কৰি ৰাখে বা কৃষ্ণ ভাৱনাত ব্যস্ত কৰি ৰাখে তেওঁৰ সেই বিশিষ্ট ব্যক্তিগৰাকীৰ মন এনেদৰে প্ৰসন্ন হৈ থাকে অৰ্থাৎ কৃষ্ণ ভাৱনাৰ দ্বাৰা আনন্দিত হৈ থাকে বা আহ্লাদিত হৈ থাকে আৰু সেই বিশিষ্ট ব্যক্তিগৰাকীৰ যিগৰাকী কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি তেওঁ এই জগতৰ পাৰ্থিৱ যি দুখ সেই পাৰ্থিৱ দুখৰ পৰা নিবৃত্তি লাভ কৰে। এতিয়া পাৰ্থিৱ দুখ বুলি ক'লে এই জগতত তিনি প্ৰকাৰৰ বিশিষ্ট মুখ্য দোষ আছে। সেই দুখ তিনি প্ৰকাৰ হৈছে আধ্যাত্মিক, আধিভৌতিক আৰু আধিদৈৱিক। এতিয়া আধ্যাত্মিক দুখৰ ভিতৰত আকৌ দুই প্ৰকাৰ বিশিষ্ট দোষ আহে, সেয়া হৈছে শাৰীৰিক আৰু মানসিক। শাৰীৰিক দুখ হৈছে যি আমি শৰীৰৰ পৰা লাভ কৰোঁ সেয়া হৈছে শাৰীৰিক দুখ, আৰু মানসিক দুখ হৈছে যি আমি মানসিক অশান্তি লাভ কৰোঁ সেয়া হৈছে মানসিক দুখ। কিন্তু যিগৰাকী ব্যক্তি এই কৃষ্ণ ভাৱনা সম্পন্ন হৈ থাকে তেওঁ শাৰীৰিক দুখ বা মানসিক দুখ এই যি দুই প্ৰকাৰৰ আধ্যাত্মিক দুখ আৰু আধিভৌতিক আৰু আধিদৈৱিক এই তিনি প্ৰকাৰৰ প্ৰমুখ দুখেও তেওঁক লৰাব নোৱাৰে। তেওঁ সদায় কৃষ্ণ ভাৱনা সম্পন্ন হয় এই পাৰ্থিৱ দুখৰ পৰা নিবৃত্তি লাভ কৰে। লগতে যাৰ চিত্ত প্ৰসন্ন হৈছে অৰ্থাৎ তেওঁৰ যি চিত্তই আনন্দ লাভ কৰিছে, চিত্ত বুলি কোৱাৰ লগে লগে চিত্ত মনোবুদ্ধি, এই মনোবুদ্ধিয়ে যেতিয়া আত্মৰ অসন্তুষ্টি লাভ কৰিছে বা ভগৱানত নিমজ্জিত হৈছে তেওঁৰ সেই চিত্তসমূহে অতি শীঘ্ৰে বা বুদ্ধিয়ে স্থিৰতা লাভ কৰে, বুদ্ধি আৰু মনে স্থিৰতা লাভ কৰে। সেই বিষয়ে কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই আমাৰ মাজত এই বিশিষ্ট শ্লোকভাগী শ্ৰীমদ ভগৱত গীতাৰ মাজেৰে প্ৰকাশিত কৰিছে। এই শ্লোকভাগীৰ এই হৈছে সৰল গুঢ়াৰ্থ। ধন্যবাদ।